হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা ৰাখিছোঁ সকলোৱে ভালেই আছে। যিহেতু আমি এই ঘৰটোলৈ নাথাকোঁ, থাকোঁ আমি হায়দৰাবাদতহে। আৰু এয়া মাজে মাজে আহোঁ, আহিলে ইয়াতে থকা হয়। আৰু এয়া দেখিছে নহয়, ঘৰখন দেখিবলৈ খুব ধুনীয়া, সজোৱা পৰাও আছে। এতিয়া বৰ্তমান মানুহ থাকিলে যেনেকুৱা হয় আৰু লেতেৰা পেতেৰা হৈ যায়। কিন্তু এয়া আমাৰ কাপোৰ চাপোৰ মেলিবলৈ জেগা নাই, বৰষুণ দি আছে। আৰু বাহিৰত দেখিছে, বাহিৰখন মই দেখুৱাইছোঁ আগতেও। আৰু এনেকৈ বৰষুণ দিয়াৰ বাবে কাপোৰবোৰো ভিতৰতে মেলা হৈছে। আৰু এয়া বাহিৰখন নাৰিকল গছ এডাল। আৰু যিহেতু গেছ নাই, আৰু মানে সৰু গেছ, ডাঙৰ গেছ নাই বৰ্তমান। আৰু সৰু গেছতে মই এটা এটাকৈ বনাইছোঁ। আৰু লগতে ইণ্ডাকশ্যন, আৰু ইণ্ডাকশ্যনতো মাজে মাজে চাহ তাহবোৰ ইণ্ডাকশ্যনতে কৰোঁ। আৰু এয়া দেখিছে। তো আৰু বেছিভাগ আমি হায়দৰাবাদতে থাকোঁ। তো বৰ্তমান আমি ইয়াতে আৰু এসপ্তাহ আছোঁ। এসপ্তাহৰ পিছত আকৌ হায়দৰাবাদলৈ উভতি যাম। এয়া দেখিছেনে, সৰু গেছত মই কৰলা ভাজা বনাইছোঁ। কৰলা ভাজাত মই ঘি দিছোঁ, পিঠাটো অলপমান কম লাগে তাৰ বাবে। লগতে আমাৰ বাই কালি এটা ৱাশ্বিং মেচিন আনিছিল। ৱাশ্বিং মেচিন মানে কাপোৰ ধোৱা মেচিন, ৱাশ্বিং মেচিন আৰু এয়া দেখিছে নহয়, একেবাৰে মিনি। আৰু এয়া হ'ল এনেকুৱা। মানে সৰু ল'ৰা ছোৱালীবিলাকৰ কাপোৰ ধোৱাৰ বাবে। আৰু মটৰটো হৈছে একেবাৰে সৰু, 1 ইঞ্চি মটৰ আছে ভিতৰত। আৰু দেখিছে নহয়, এখন আছে ঢাকনি। সৰু কাপোৰ ধোৱা মেচিন। সৰু ল'ৰা ছোৱালীবিলাকৰ বাবে ভাল কাপোৰ ধোৱা। এয়া দেখিছে, বেছি ড্ৰাই নহয় বস্তুটো, কাপোৰখিনি ড্ৰাই হৈ নাযায়, পানী পানী থাকে। এয়া হৈছে মালিদা। আৰু মালিদা দেখিছে নহয়, এই লেতেৰা বস্তুবিলাক পেলাব ধৰিছে। যেৰকম বস্তুবিলাক থোৱা আছে, এচিৰ বাকচ চাকচ এইবিলাক পেলাই দিয়া হৈছে চব। এই দাদাজনে পেলাই দিছে, চাফাই কৰি আছে। আৰু মানে ইমান দিনে ভিতৰতে সোমোৱা আছিল, এতিয়া ওলাই পেলাই দিছে তেওঁ। এইটো হৈছে সন্মুখৰ মানে ৰাস্তাটো, মেইন ৰাস্তাটো ইয়াত আছে। ইয়াৰ পৰা আকৌ গ'লে আপুনি মেইন ৰাস্তা পাব। আমাৰ জেগাখিনি অকণমান ভিতৰত, লাষ্টত একেবাৰে। যিহেতু এতিয়া বৰষুণ দি আছে, তো গাছ গছনি এনেকুৱা লেতেৰা দেখাই পাইছে আপোনালোকে। শুকান টাইমত ভাল দেখে, চাফা চুফা লাগে। এয়া হৈছে সন্মুখৰখিনি। তো বন্ধুসকল, আজি মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাব। আৰু লগতে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এইবিলাক বস্তুটো আছে, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজি মোৰ ভিডিঅ'টো আপোনালোকক চোৱাৰ বাবে মই ধন্যবাদ জনাইছোঁ। যাতে আপোনালোকৰ ভাল লাগে অকণমান, আকৌ ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তো আজিলৈ